নমস্কাৰ মই নয়নমণি আপোনালোক সকলোকে মোৰ ব্লগত স্বাগতম জনাইছোঁ। আজি কিছুদিন ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ, কিছু অসুবিধা চলি আছিলে, মানে আমাৰ কিছু ঘৰুৱা অসুবিধা আৰু তাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। বাৰু আজি মই দিনটোত কি কৰোঁ আপোনালোক সকলোকে দেখাই আছোঁ। এয়া মই যে কৈছিলোঁ কাপোৰযোৰ চিলাই আছিলোঁ, মানে মাজত অলপ অসুবিধাৰ কাৰণে চিলাব পৰা নাছিলোঁ। আজি চিলাই শেষ কৰি দিওঁ বোলো। এয়া অনাৰ আহি গৈছে, কাপোৰৰ অনাৰ কাপোৰ নিবৰ কাৰণে। এবাৰ পিন্ধি ট্ৰাই কৰিলে, তাৰপিছত মই অনাৰক ক'লোঁ যে অলপমান মোক কাপোৰ মানে কাটি দিয়া, মানে হেৰি লগাব লাগে আৰু গাঁঠি দিবৰ কাৰণে লেচ লগাব লাগে, মোক অলপমান কাপোৰ কাটি দিয়া। তাকে কাপোৰ কাটি আছে, বাকী আৰু দেখাই আছোঁ কাপোৰযোৰ কেনেকুৱা হৈছে আৰু ৰিভিউ দি আছোঁ। মই নিদিওঁ, ৰিভিউজন আমাৰ অনাৰে দিব। নয়নদাৰ ব্লগলৈ মই ফিৰদৌছ আমিন চৌধুৰী স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। চ' নয়নদাই মোৰ কাৰণে আজি এযোৰা পোচাক চিলাই দি আছে, আমাৰ সত্ৰীয়াৰ ভুৰতালৰ ড্ৰেছ এযোৰা। তো চাওঁ কেনেকুৱা হয়। তো আগৰ পৰাই ভালে চিলাই বুলি শুনিছোঁ, তো মোৰ পৰা ৰিভিউটো চাব বিচাৰিছে কেনেকুৱা হয়। গতিকে মই চাওঁ, পিন্ধি চাওঁ কি হয়। আপোনালোক দেখুৱাই আছোঁ পিন্ধি পেলাই। আজি বহুত দিন ভিডিঅ' নবনাই ভিডিঅ' বনাব পাহৰিয়ে গৈছোঁ। মানে তেতিয়া কাপোৰ চিলাই আছিলোঁ, ফিৰদৌছে ৰিভিউ দিম বুলি মানে সি আৰু দিয়া নহ'ল, দৌৰা দৌৰি হ'ল আমাৰ। আৰু মানে মোৰো ক্লাছ আছিলে, 4টা বজাৰ পৰা কথক ক্লাছ আছিলে, তো সেইকাৰণে দিয়া নহ'ল। জল্দি মানে তাক কাপোৰটো দি পঠালোঁ আৰু এতিয়া আকৌ চিলাই আছোঁ কাপোৰ। তো সেনেকৈ তাক দি পঠালোঁ। তাৰপিছত মই ইফালে কথকৰ ক্লাছত গ'লোঁ। কথকৰ ক্লাছৰ পৰা মোৰ ছাত্ৰী এগৰাকী হেমাংগী ডেকা, তাই এইবাৰ মানে CCRTৰ পৰা যিটো স্কলাৰশ্বিপ হয়, স্কলাৰশ্বিপৰ পৰীক্ষা দিব বৃহস্পতিবাৰে। তো সেইকাৰণে তাইক অলপমান প্ৰিপেৰেশ্যন কৰালোঁ। আৰু প্ৰিপেৰেশ্যন কৰোৱাৰ পিছত আমি ঘৰত আহিলোঁ। আহি পিনে আজি মানে অলপ কিবা বাহিৰৰ বস্তু খাব মন গ'ল আৰু সদায়নো কিমান ঘৰৰ খাওঁ, সেইকাৰণে ধোচা আৰু ম'ম' আনিলোঁ, ম'ম' খালোঁ। খোৱাৰ পিছত এতিয়া আকৌ চিলাইত লাগিছোঁ, যিহেতু তাক কালি দিবই লাগে কাপোৰটো। তো এতিয়া চিলাই কৰি দিওঁ, ৰিভিউটো বাৰু কালি লৈ পিনে দিম দিয়ক আপোনালোকক কেনেকুৱা হৈছে। বাকী আমাৰ মুনৰ খবৰ কেনেকুৱা সোধকচোন। মুন কেনেকুৱা খবৰ? ভাল। আমি বহুত দিন ভিডিঅ' বনোৱাই নাই ন। আমি মানে ঘৰৰ অলপমান মানে আমাৰ চব মেডিকেল এনেকৈ দৌৰা দৌৰিকৈ আছেতো, সেইকাৰণে ভিডিঅ' বনাব পৰাই নাই, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। বাৰু জনাওঁ আৰু ৰাতিলৈকে কি কৰোঁ আমি। এয়া আজি আমাৰ ঘৰত জয়নাল আহিছে, মানে আমাৰ অহাকালি আমাৰ ডান্সৰ ক্লাছত টেলেণ্ট শ্ব' বুলি কম্পিটিশ্যন এটা পাতিছোঁ, টিউশ্যন ক্লাছৰ আৰু বাহী ক্লাছৰ ষ্টুডেণ্টৰ মাজত। তো সেই তাকেই কম্পিটিশ্যন এটা আছে। তো সেই কম্পিটিশ্যনটোৰ কাৰণে মানে অলপমান কিবাকিবি হেল্প কৰি দিবৰ কাৰণে জয়নালক মাতিছোঁ। জয়নাল বাহী ষ্টুডেণ্ট হয়, জয়নাল আহিছে। আৰু অহাৰ কাৰণে মানে মই অলপমান কিবাকিবি অলপ স্নেক্স বনাওঁ বোলো, খাবলৈ দিওঁ তাক। তাকে মই পাপৰ ভাজি আছোঁ আজি। এয়া জয়নালৰ কাৰণে পাপৰ ভাজি আছোঁ। মানে আৰু আমি সৰু সুৰা ঘৰৰ মানুহৰ দেখোন কি আৰু হাই বস্তু খাব পাৰিম, সেইখিনিয়ে যি পাৰিম আৰু। এতিয়া অলপমান পাপৰ বোলো অলপ ভাজোঁ। এয়া আমি একেলগে বহি চাহ খাই আছোঁ। জয়নাল কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। ভাল লাগিছে? বেচাৰাক মই একো খাব দিব পৰা নাই, অকল জাষ্ট পাপৰ ভাজি অলপমান দিছোঁ নিমখ ছটিয়াই, সেইখিনিয়ে আৰু। বাকী খাব দিছে বেছি নাই, চাওকচোন আপোনালোকে নিজে চাওকচোন। এই নামমান সেইখিনি পাপৰ, সেইখিনি পাপৰেৰে হয় নেকি কওকচোন? হয়। এয়া আমাৰ জয়নাল যাব ওলাইছে, অলপ আগবাঢ়ি থৈ আহোঁ। আমাৰ দেউতাও যাব ওলাইছে, দেউতা মানে আজি এখন দেৰি কৰিলে, আমাৰ দেউতাও যাব ওলাইছে। মোৰ মুখখন কিবা কিউট লাগি আছে ন বহুত। তো আগবাঢ়ি থ'ব গৈছোঁ। ছাৰে আমাৰ বাঁহীও বজায়, এয়া বাঁহী ক্লাছ কৰি আছে। মই কৈছোঁৱে আপোনালোকক অলৰেডি আমাৰ বাঁহী ক্লাছ আৰম্ভ হৈছে। আপোনালোকে যদি শিকিব বিচাৰে অতি সোনকালে যোগাযোগ কৰক, আমাৰ এডমিশ্যন চলি আছে। এটা বাঁহীৰ টোন দি দিয়াচোন, এনেই শিকিছে মানে। মানে লাহে লাহে শিকি আছে আৰু, বেছিদিন হোৱাই নাই, 2-3 চেষ্টা কৰি আছে। তো আপোনালোকে যদি ভালকৈ যদি কৰে তেতিয়াহ'লে এনেকৈ শিকিব পাৰিব। সেইকাৰণে অতি সোনকালে ছাত্ৰ ছাত্ৰীসকল এনৰলমেণ্ট ডাঙৰ সৰু বুলি কোনো নাই, সকলোৱে শিকিব পাৰিব। অতি সোনকালে আপোনালোকে যোগাযোগ কৰক, আমাৰ এডমিশ্যন চলি আছে, ক্লাছ আমাৰ আৰম্ভ হৈয়ে গৈছে। এয়া আমি টিউশ্যন ক্লাছ কৰাই আছোঁ। টিউশ্যন ক্লাছ কৰাই থকাৰ মাজতে এটা কথা শুনিলোঁ, মানে
সিহঁতে কোনোবা কোনোবা ওখ হয় কোনোবা কোনোবা চাপৰ হয় মই ক'লোঁ যোনে যোনে ওখ হ'বৰ মন সিহঁতে ঘোঁৰাৰ লেগ পিচ জিৰাফৰ লেগ পিচ এইবিলাক খালে হ'ল আৰু যাৰ যাৰ চাপৰ হ'বৰ মন আছে সিহঁতে সেই কুকুৰৰ লেগ পিচ মেকুৰীৰ লেগ পিচ খালি হ'ল পিছে আমাৰ এটাই পুটুককৈ মাত দি উঠিছে এইজনী সেইজনী মাত দি উঠিছে তাই বোলে কুকুৰৰ গাখীৰ খাইছিল ভাব কুকুৰৰ গাখীৰ খাইছিল ভাব মই মিছা কওঁ বুলি ভাবিছোঁ তাই সঁচা কৈছে এইজনী সঁচাকে কৈছো খাইছো মই কেতিয়া সৰুতে মায়ে মোক ৰাস্তাত এৰি দিছিল ইয়াতে এটা কুকুৰ শুই আছিলে তাৰপিছত গুচি গৈছে মই ভাবিছো এইটো গাখীৰ বুলি খাই দিছো মই দেখছি ইমান খফুৱা আছিল কুকুৰৰ গাখীৰ পৰ্যন্ত খাবা এৰা নাই কুকুৰটোকো এৰা নাই বাৰু এয়া আমি শিকাই আছোঁ সিহঁতক প্ৰেজেণ্ট মানে টেন্সৰ বিষয়ে প্ৰেজেণ্ট টেন্সৰ অলপমান আভাস দি আছোঁ আপোনালোককো অলপমান মই দেখাই আছোঁ প্ৰেজেণ্ট টেন্স আমি কেনেকৈ ইউজ কৰিব পাৰোঁ এতিয়া মই তোমালোকক কি শিকাইছিলোঁ কণ্টিনিউৱাছ আৰু পাৰফেক্ট এই দুটা শিকাইছিলোঁ হয়নে কণ্টিনিউৱাছ মানে কি আৰু এইটো কি হ'ব এইটো কি টেন্স আৰু এইটো কিয় পাৰফেক্ট বিকজ মই লিখি আছিলোঁ মই ষ্টপ কৰি দিলোঁ কামটো চলি আছিল প্ৰেজেণ্টতে আছে কামটো প্ৰেজেণ্টতে আছে জাষ্ট মই কি কৰিছোঁ কামটো চলি আছিল আৰু মই ষ্টপ কৰি দিলোঁ ষ্টপ কৰিলোঁ মানে পাৰফেক্ট আকৌ মই লিখিলোঁ প্ৰেজেণ্ট আকৌ মই ষ্টপ কৰিলোঁ পাৰফেক্ট which tense this is continuous and which tense this is perfect which continuous and which perfect good very good চাবা মই দুটা বাক্য দি আছো মই অংক কৰি আছো shut your mouth darling and next কি আছে মোৰ অংক কৰা হ'ল এতিয়া ইয়াতে আমি টেন্সটো আমি কেনেকৈ বুজিম কোনটো আমাৰ প্ৰেজেণ্ট এণ্ড কোনটো পাৰফেক্ট মই অংক কৰি আছো দিছ ইজ কণ্টিনিউৱাছ কৰি আছো ডুইং মোৰ অংক কৰা হ'ল জাষ্ট মই অংকটো কৰি শেষ কৰিলোঁ পাৰফেক্ট টেন্স এতিয়া ইয়াতে টেন্সটো আমি কি জানিম প্ৰথম লাগে আমাৰ ছাবজেক্ট ইয়াতে ছাবজেক্ট কোনটো which is subject I মই means I next we add the auxiliary verbs am is are so I am why I am because I is the first person singular good next what is the verb kori means do and we should add the ing doing and next what we are doing maths I am doing mathematics okay easy that's easy next মোৰ অংক কৰা হ'ল here the which is the subject how can I mood means my okay I'm rounded my next অংক কৰা হ'ল for perfect tense we should use have and has first person singular number have next কৰা হ'ল done kora means verb 3 kora is the do verb and is the verb third form is done do did done have done maths simple maths next my have done maths is the correct or wrong is it correct or wrong my have done maths wrong okay this is not wrong মানে এই বাক্যটা আমি শুনি পিনে ফুৱালা লাগা নাই ফুৱালা কৰিব কাৰণে আমি কি কৰিম এটো কি ইউজ কৰিম I have done maths
আৰু যদি মই এটা দি দিওঁ এই মাত্ৰ I have done maths just now. Okay. সকলোৱে ভাত আৰু দালি খাই পিছা ভাত বেলেগকে দিলে আৰু দালি বেলেগকে দিলে কি হৈ যায় দালি ভাত যদি দালি আৰু ভাত মিক্স কৰি দিওঁ কি হৈ যায় খিচিৰি দালি আৰু ভাত যদি বেলেগ বেলেগকে আমি খাওঁ দালি ভাত যদি দালি আৰু ভাত চাউল মিক্স কৰি দিওঁ খিচিৰি ঠিক তেনেকে কন্টিনিউয়াস টেন্স বেলেগকে লিখিলে কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস আৰু পাৰফেক্ট টেন্স বেলেগকে লিখিলে পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্ট যদি আমি দুটা মিক্স কৰি দিওঁ কি ওলাই যাব পাৰফেক্ট কন্টিনিউয়াস তো পাৰফেক্ট কন্টিনিউয়াস কেনেকৈ হ'ব পাৰফেক্ট কন্টিনিউয়াস কেনেকৈ হ'ব আমি এটা জানিব লাগিব কোনটো টেন্সক পাৰফেক্ট কন্টিনিউয়াস বুলি ক'ব চাবা কন্টিনিউয়াস টেন্সৰ ৰুল কি আছিল কাম চলি থকা আৰু পাৰফেক্ট টেন্সৰ ৰুল কি আছিল কামটো শেষ হোৱা হয়নে এটা চাবা এতিয়া আমি এটা উল্টা কৰি দিম উল্টা কি কৰি দিম পাৰফেক্টটো আগত লৈ যাম কন্টিনিউয়াসটো পিছত লৈ আহিম সেইটো হৈছে পাৰফেক্ট টেন্স চোৱা সেইটো আছে না পাৰফেক্ট কন্টিনিউয়াস আছে নাই এই হিচাপত যাচোন অৰ্ডাৰটো সেই হিচাপত নিয়া পাৰফেক্ট কন্টিনিউয়াস পাৰফেক্ট মানে প্ৰথমে কামটো শেষ কৰা তাৰ পিছত কামটো চলাই ৰাখা মানে কি আমি উল্টা কৰিম প্ৰথম কি কৰিম পাৰফেক্ট আনিম মানে কামটো চলাই থাকিম কামটো শেষ হ'ব কি হ'ব done তাৰ পিছত আহিব doing দেখিছে না বস্তুটো বুজি পাইছে না কি কৰিলো একদম ইজি টেন্স তোমালোকে ইমান টানকে তোমালোকে স্কুলত শিকাইছে মানে তোমালোকে বুজি পোৱা নাই চাবা পাৰফেক্ট কন্টিনিউয়াস টেন্সটো কি প্ৰথম আমি কামটো শেষ কৰিম তাৰ পিছত আমি নতুন কাম এটা ষ্টাৰ্ট কৰিম ঠিক আছে এতিয়া মই এক্সাম্পল এটা দিব পাৰো মই তোমালোকক মই এটা কোৱেশ্চন দিছিলো আমাৰ মা দেউতাই 1970 চনৰ পৰা গুৱাহাটীত বাস কৰি আছে চাবা মই কৈ আছো গুৱাহাটীত আহিছিলে ঘৰ বনাইছিলে বাস কৰিব লৈছিলে মানে পাৰফেক্ট বাস কৰিল থাকিল মানে মা দেউতা গুৱাহাটীত থাকিল মানে কি হ'ল পাৰফেক্ট এতিয়া থাকিল তাৰ পৰা কন্টিনিউয়াসলি চলি আছে মানে আছে মানে কন্টিনিউয়াসলি চলি আছে মানে কন্টিনিউয়াস টেন্সও চলি আছে মানে কি হ'ল পাৰফেক্ট কন্টিনিউয়াস টেন্স এইটো বুজি পাব লাগে একদম পাৰফেক্ট একদম ইজি অতীততে কামটো আৰম্ভ হৈছে আৰু কামটো শেষ হৈ গৈছে মানে ঘৰ চৰ বান্ধা হ'ল মোৰ ঘৰ বান্ধা হৈ গ'ল 1970 চনতে মোৰ ঘৰ বান্ধা হৈ গ'ল এতিয়া মই তাতে বাস কৰি আছো মানে কি হ'ব পাৰফেক্ট কন্টিনিউয়াস কি পাৰফেক্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কিয় কাৰণ মই এতিয়াও বাস কৰি আছো আছিলো নহয় আছো মানে প্ৰেজেন্ট কন্টিনিউয়াসটো চলি আছে তো দ্যাট দ্য ৰিজন পাৰফেক্ট কন্টিনিউয়াস টেন্সটো এনেকে যোগ হয় বুজি পাইছা কিবা টাইম আছে নাই এয়া ফিড আছে ৰাতিখন মোক দিব আহিছে এইবিলাক কাপোৰ চাপোৰ এইবিলাক আৰু কিবা কিবি অলপমান আছে বেচাৰা খৰচাৰ ওপৰতে খৰচা কৰি যাই আছে ড্ৰেছৰ নামত কিন্তু ইনকাম হ'লে অলপো হোৱা নাই তাকেতো আপোনালোকে চাব পাব ইয়াতে চাওক এয়া এডাল কাটাত চলাই আছে বেচাৰা অৱস্থা কেনেকুৱা হৈছে দেখিছেনে এই অৱস্থা মানে ৰাইজে পাৰে যদি অলপ সহায় কৰিব অলপ সহায় কৰি দিব নয়নদাৰ ইউটিউবৰ চেনেলৰ যোগেদি কৈ দিছোঁ এতিয়া মোক অলপ সহায় কৰি পেলাই অলপ যদি আগবঢ়াই দিয়ে অলপ আগবঢ়াই দিব আশীৰ্বাদ কৰক বেছিকৈ যাতে অলপমান বেছিকৈ টকা পইচা আহে যিমান ইচ্ছা সিমানে যাতে ড্ৰেছ বনাব পাৰে আৰু যাতে পইচাৰ মালা ঘৰত গলত কিনি দৌৰে আৰু মানে হয় তেতিয়াহে আমি প্ৰাৰ্থ কৰিব পাৰিম ন এইটোৱে আৰু গাইজ মোৰ আজি ড্ৰেছটো যিটো নয়নদাই চিলাই দিছিলে মই নিজৰে ৰিভিউ এটা দিছোঁ আপোনালোকে চাব আৰু কাপোৰযোৰা কেনেকুৱা হৈছে মোৰ ফাইনেল লুক আজিৰ চাব পাৰে আৰু এইযোৰা ড্ৰেছ মোৰ বনাই দিছে আমাৰ মৰমৰ নয়নদাই তো থেংক ইউ ছ' মাছ নয়নদা ইমান ধুনীয়াকৈ বনাই দিয়া আৰু এইযোৰা পোচাক আৰু আপোনালোকে চাব পাৰে ভাবিছিলোঁ যে পোচাকযোৰা ইমানো সাজ লগা নহ'ব পাৰে কিন্তু নয়নদাই কোৱা হিচাপত আৰু কিন্তু ফাইনেলি মই যেতিয়া পৰিধান কৰিলোঁ তেতিয়া গম পালোঁ যে ৱাও যাদু আছে নয়নদাৰ হাতত তো এয়া চাব পাৰে আপোনালোকে আৰু যদি আপোনালোকক লাগে প্লিজ DM কৰিব অৰ্ডাৰ লাগিছে থেংক ইউ চিলাইছোঁ আৰু চেষ্টা কৰিছোঁ মানে ভাল পাইছে যে তাৰ কাৰণে বহুত ধন্যবাদ আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল যে আৰু গুৰুৱে কৈছে যে ভাল হৈছে কাপোৰযোৰা লাইন আহি আছে তেওঁৰ আৰু দে মোৰ অহা মানে তেখেতৰো আহিব লাগে হয়নে তো সেইকাৰণে আমি এতিয়া সকলোৰে ভাল হোৱাৰ আশা কৰি আৰু তোমাৰ দাদাও যাতে মেডিকেলৰ পৰা সোনকালে ঘূৰি আহে তাৰে কামনা কৰি আমি গুড নাইট দিলোঁ বাই বাই
আমি বিদায় ল'লোঁ বিদায় ফ্ৰীডছৰ পৰা বাই বাই টাটা